ক'ত ভগৱান ক'ত বিপদামোধৰ তেনে ক্ষেত্ৰত আপুনি মোক বাল্য বন্ধু বুলি একেলগে বহিবলৈ দিছে ইয়াত আপোনাৰ বংশৰ মহত্ব প্ৰকাশ পাইছে নহয় সেই বংশৰে আপুনি গতিকে আপোনাক মই বৰুৱা বুলি কেনেকে মাতো বৰুৱা দেউ বাৰু বাৰু এতিয়া কোৱা ঘৰৰ খবৰ কি কি হল থৰ লাগিলে যে কি আৰু কব বৰুৱা দেউ ঘৰৰ কথা ক'লে চাৰেংকে কথা মনত পৰি উচপ খাই উঠো জানে নহয় আমাৰ এজনী ছোৱালী আছে মৰমতে আমি মুকুতা বুলি মাতো মনত আছে বহুদিন দেখাই নাই নহয় মই সেইটোতো কথা বৰুৱা দেউ বোলে লজ্জা নাৰী শিকৰ ভূষণ সেই কথাটো আমাৰ মুকুতাৰ ক্ষেত্ৰতো আখৰে আখৰে সত্য বুলি মই বুকুত হাত দি ক'ব পাৰো বৰুৱা দেউ ক'লে হ'ল নৰেন্দ্ৰাই ৩খন নতুন চিনেমাৰ চিডি আনিছে ঘৰতো আজিলৈকে টিভি এটাই গোটাই দিব নোৱাৰিলি এতিয়া চাবলৈ মাতিলে মই নাযাম নেকি চাও গুছ এইবোৰ কথা ক'বলৈ লাজেই লাগে বৰুৱা দেউ নিজৰ ছোৱালী হ'ল বুলি তাই গুণৰ কথাখিনিও নকম নে বৰুৱা দেউ নাই নাই নিজৰ ল'ৰা ছোৱালীৰ গুণৰ কথা আনৰ আগত ক'ব পৰাটো গৌৰৱৰ কথা হয় তুমি তাইৰ বিয়াৰ কাৰণে চিন্তা কৰিব নালাগে ইমান গুণী ছোৱালী বেছি দিন তোমাৰ ঘৰত সোমাই নাথাকে চাই থাকিবা আপুনি দয়া কৰিলে আমাৰ মুকুতাৰ ভাগ্য হীৰাৰ দৰে জিলিকিব বৰুৱা দেউ মই দয়া কৰিলে মানে তুমি নিশ্চয় মোক বিয়াত সহায় কৰাৰ কথা কৈছা হে কৰিম কৰিম তুমি প্ৰথমতে ল'ৰা এটা চোৱাচোন গালু বালু চব খোলা গতি তাল হ'ল তাৰমানে ঘৰলৈ গৈ সেই কেঁচা খেতি আকৌ পতা গতি তহঁতে নভবা নিচিন্তা কৰি এইবোৰ কাম কিয় কৰ যিটো মানুহে কামৰ নামত বাপেকৰ সকলো সম্পত্তি বেছি শেষ কৰিলে সেইটো মানুহে তোক কিহৰ চাকৰিটো দিব নহয় ভৰালিয়ে দেখোন কৈছিল কি কৈছিল গৃহমন্ত্ৰীৰ লগত তাৰ বৰ ভাল টকা 1000 দিলে তোক চিপাহী চাকৰিত সোমোৱাই দিব নহয় মন্ত্ৰীৰ কথা কোৱা নাই কোনোবা চাহাব এজনৰ কথা কৈছিল নাইটি মই এতিয়া কি কৰো হ'ব যা মই তাক লগ পালে কথাটো সুধিম ঠিক আছে হেৰি শুনিছেনে আমাৰ মাজনী কাইলৈ ঘৰলৈ আহিব নহয় কথাটো ককাইদেউ কৈছেনে নাই নহলে আকৌ লংকা কাণ্ডা হ'ব সেইবোৰ একো নহয় দিয়া এতিয়া তাৰ ঘৰতে কি কাণ্ড চলিছে সেইটোহে মোৰ চাবলৈ মন গৈছে কানাই অ কানাই কানাই কি হল মামা তোৰ মূৰত কি আছে অ মোৰ মূৰত আৰু কি থাকিব চুম মানে চুলি আছে খালি চুলিহে আছে মগজ বুলি কোনো বস্তু নাই তোক মই মাগুৰ মাছৰ কথা কৈছিল নাই এই খোপা তই কি আনিলি হে শিঙৰা কাৱৈ গেট গেটি মাজনীয়ে মাগুৰ মাছ ভাল পায় বুলি তই জান নে নাজান জানো 3টাকে পুখুৰী খিছিলো কিন্তু মা মানে মাগুৰৰ নাম গুণে নাই সিহঁতে বায়েক আহিব বুলি নাজানে হ'বলা হ'ব দিয়ক বাগানৰ বজাৰৰ পৰা ৰৌ মাছ আনি থৈছো নহয় এনে ৰৌ মাছটো আনি থৈছে এওঁ ছোৱালীজনী আহি এতিয়া চালানী মাছে ভাত খাব মই যাওঁ তুমি আকৌ ক'লৈ যোৱা মানে মামা আমাৰ হীৰাহঁতক মই কৈ থৈ আহোঁগৈ মুঠৰ ওপৰত মোক মাগুৰ মাছ লাগিবই কি আচৰিত হেৰ হীৰা এইমাত্ৰ মই তোৰ নাম লৈছিলোহে ক'ৰ পৰা আহিলি হেৰ এয়া কি এয়া মানে দেউতা আপোনাৰ কাঠনি বাৰীখনৰ গাতে লাগি থকা হলাটো লাহনি এখন লৈ সিঁচিছিলো তাকে সেয়া দেখিলি তো হা সেয়া দেখিলি সেইজনীক মই লক্ষ্মী ছোৱালী বুলি এনেয়ে কওঁ হেৰ হীৰা তই আজি মোক ডাঙৰ উপকাৰ কৰিলি অ হেৰা ইয়াক ভালকৈ চাহ জলপান দিয়া মামা এতিয়া বুজিলি নহয় বাইদেউ আহিব বুলি হোলাৰ মাগুৰ মাছেও গম পাইছে তই খালি বাছৰ সময়টো নাপাহৰিবি বাছত যাবা কিয় যাবা হে মইতো কাইলৈ ঘৰলৈ যাম মোৰ স্কুটাৰখন আছে যেতিয়া নালাগে দেই কৰবাত গাঁৱৰ মানুহে দেখক তুমি মোক ইমান মূৰ্খ বুলি ভাবিছা নেকি মই সব ঠিক কৰি থৈছো তথাপি যদি তুমি মোৰ লগত নোযোৱা মই ঘৰলৈ নাযাওঁ হ'ব হ'ব দিয়া মই তোমাৰ লগতে যাম কেতিয়া যাবা কি হল মানে নামা কিন্তু কেলে তুমিয়ে দেখোন গাঁৱৰ মানুহে দেখিব বুলি ভয় দেখুৱাইছিলা গতিকে নামা এইখিনিৰ পৰা তুমি বাছত যাবা মই আহোঁ আৰু এটা কথা মই যে আজি ঘৰলৈ আহিছো সেই কথা কিন্তু তুমি এতিয়াও নাজানা
বুজিছাতো বুজিছো দিয়া মই কিবা সৰু ছোৱালী হৈ আছো নেকি হৈ নাথাকিলে বাবে এইটো মুস্কিলটো হ'ল নহ'লে জানো তোমাক মই এনেদৰে অকলে এৰি থৈ যাওঁ সেইটো তুমি ঠিকেই কৈছা কিন্তু এটা কথা তুমিও জানো ভাবি চোৱা নাই মই সৰু হৈ থকা হ'লে জানো তুমি মোক স্কুটাৰত আনিবলৈ জোৰ কৰিলাহেঁতেন কিয় তয়ো আহিলি নেকি ময়ো আহিলো নেকি মানে খুৰী আৰু কোনোবা অহাৰ কথা আছে নেকি তাৰমানে আমাৰ মাজনী তোৰ লগত অহা নাই নেকি তোমাৰ মাজনী আমাক কিবা ক'লেহে আহিছেও ক'লা আহিব পায় ককাইদেউতো মোক সকিয়াই থৈ গৈছিল বাহিৰে বাহিৰে তহঁতৰ ঘৰলৈ লৈ যাব বুলি তাতে আজি আমাৰ ভাতৰো নিমন্ত্ৰণ ভাতৰ নিমন্ত্ৰণ দুদিনৰ কাৰণে তেওঁ ঘৰলৈ অহা কথাটো দেখিছো দেউতাহঁতে একেবাৰে উৎসৱ পতাদি পাতিছে কিয় তোৰ হিংসা লাগিছে নেকি তই চিন্তা নকৰিবি তোৰ পৰীক্ষাটো শেষ হোৱালেহে আমি বাট চাই আছো কিয় সি যেনিবা একো বুজাহে নাই আমি সকলো গম পাইছো বুজিছ গম পাইছা এইবোৰ কথা লুকুৱাই থোৱা বস্তু নহয় নহয় ৰক্ষা তেওঁ কথাটো মই নোকোৱাকে হ'ব যেন পাইছো নাই বৰ্তা মই কিন্তু আৰু খাব নোৱাৰো দেই সেয়া কি হ'ল চোৱা মই সেইকাৰণে কৈছিলো যে তুমি মিছাতে একো বনাবলৈ যাব নালাগে এতিয়া কি হ'ল চোৱা তাইতো একোকে নাখালে তাৰমানে আপুনি ক'ব বিচাৰিছে যে মই পিঠা পনা একো বনাবই নাজানো নাই তেনেকে মই কেতিয়া ক'লো এতিয়া এই মাত্ৰ কোৱা নাই জানো মাজনী কৈছেতো মই নিজে শুনিছো মাজনী মই তেনেকে কৈছো হা বৰমা বৰ্তাই মানে কথাটো তাইক তেনেকৈ কোৱা নাই নহয় কি বুজিছো কি হ'ল মোলৈ তেনেকৈ কিয় চাইছা মই কিন্তু একো দিয়া নাই দেই মইতো জানোৱেই আপুনি এই ঘোচ ঘাচ খুৱাই কিমান পালিও আকৰি 500 টকামান উলিয়াব নোৱাৰিলি মইতো এবছৰৰ আগতে তাইৰ বিয়া পাতি দিলো হয় ল'ৰাও ওলাইছিল তোৰ দেউতাৰেহে ক'লে এতিয়া কিয় বিয়া পাতি দিব লাগে বুলি ঠিকেইটো কৈছে নহয় মানে অন্তত বিয়েটো পাছ কৰি লওক অৱশ্যে সেইটো হয় কিন্তু এইবাৰ মই কাৰো কথা নুশুনো তাইৰ এইফালে বিয়ে পৰীক্ষা শেষ হ'ব আৰু সেইফালে মই বিয়া পাতি দিম তই তাক কথাটো সুধিবিচোন কি সুধিম বৰমা কিয় আমাৰ কানায়ে যে কৈছে অঞ্জনা নে কি তেওঁৰ কথা নিৰিবিলি হা বৰমা মই বুদ্ধি কৰি কথাটো উলিয়াম বাৰু